অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আগষ্ট মাহৰ ৩ তাৰিখৰ পৰা ৩,০০০কৈ টকা পাব চৰকাৰে ঘোষণা কৰিছে। সকলোৱে কিন্তু এই ৩,০০০ টকা নাপায়। কোনে কোনে ৩,০০০কৈ পাব আৰু কোনে কোনে নাপাব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ৩,০০০কৈ টকা পোৱাৰ বাবে চৰকাৰে কেইটামান নিয়ম দিছে। এই নিয়ম কেইটা মানিব লাগিব, তেতিয়াহে ৩,০০০কৈ টকা পাব। নিয়ম কেইটা কি কোনে কোনে টকা পাব আৰু কোনে কোনে টকা নাপায় আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। এই 5টা নিয়ম মানিলেহে লাভ কৰিব টকা। 1 নম্বৰত হ'ল পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। পৰিয়ালৰ সকলোৰে আধাৰ সংযোগ হ'ব লাগিব। এইটো এতিয়াও আৰম্ভ হোৱা নাই। 2 নম্বৰ হ'ল স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। ঠাইৰ বাসিন্দা ইয়াৰ এটা প্ৰমাণপত্ৰ দিব লাগিব। আপুনি আধাৰ কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড দিব পাৰিব। 3 নম্বৰত হ'ল বেংকৰ একাউণ্টৰ লগত ডিবিটি সুবিধা সক্ৰিয় থাকিব লাগিব। এইটো ইম্পৰ্টেণ্ট বস্তু। আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ ডিডিবি লিংক থাকিব লাগিব, তেতিয়াহে আপুনি টকাটো পাব। যদি আপোনাৰ ডিডিবি লিংক নাথাকে তেনেহ'লে টকা নাপায়। এইটো আপোনাৰ কৰিবই লাগিব অৰুণোদয় আঁচনিৰ বাবে। যদি আপোনাৰ বেংকৰ একাউণ্টৰ লগত ডিডিবি লিংক নাথাকে তেনেহ'লে বেংকত গৈ আপুনি ডিডিবি লিংক কৰি ল'ব পাৰিব। 4 নম্বৰ হ'ল পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিত থাকিব নালাগে। পৰিয়ালত চৰকাৰী চাকৰি থাকিব নোৱাৰিব। যদি পৰিয়ালত কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেনেহ'লে অৰুণোদয়ৰ টকা নাপাব। 5 নম্বৰত হ'ল সকলো নথিপত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। যিকেইটা ডকুমেণ্টৰ কথা কৈছে এই সকলোকেইটা ধুনীয়াকৈ আপডেট হৈ থাকিব লাগিব। 12,000 টকা নহয় 3,000 টকা পৰ্যন্ত সুবিধা লাভ কৰিব। অৰুণোদয় আঁচনি অসম চৰকাৰ কল্যাণমূলক পদক্ষেপ। ইয়া আছিল 5টা নিয়ম। এই 5টা নিয়ম মানিলেহে আপুনি অৰুণোদয় আঁচনি টকা পাব, নহ'লে টকা নাপায়।